নমস্কাৰ বন্ধুসকল আসান কেৰলৈ আপোনালোকক স্বাগতম জনাইছো ইছৰো অৰ্থাৎ ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনে এটা ৰিক্ৰুটমেণ্ট নটিচ ৰিলিজ কৰিছে এই ৰিক্ৰুটমেণ্ট নটিচখনত তেওঁলোকে মেট্ৰিক পাছ হায়াৰ ছেকেণ্ডাৰী পাছ সকলৰ কাৰণে পোষ্ট ৰিলিজ কৰিছে সো আজি আমি ভিডিঅ'টো তাকে আলোচনা কৰিম কি পোষ্ট ৰিলিজ কৰিছে কেনেদৰে আপুনি এপ্লাই কৰিব পাৰে কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ এপ্লাই কৰিব পাৰে এই গোটেইখিনি বস্তু আলোচনা কৰিম তো প্ৰথমতে আমি ডেটখিনি আলোচনা কৰিলো ডেটখিনি দিয়া আছে 1 তাৰিখৰ পৰা অৰ্থাৎ 1 এপ্ৰিলৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 15 এপ্ৰিলত এপ্লিকেশ্যন শেষ হ'ব তো 15 এপ্ৰিলৰ আগতে আপুনি এপ্লাই কৰিব লাগিব যদি আমি চাওঁ কি পোষ্ট আছে পোষ্টখিনি আমি চাই লওঁ প্ৰথম পোষ্টটো আছে এসিস্ট্যান্ট হিন্দী ভাষাৰ এসিস্ট্যান্ট লাগিব আৰু ইয়াৰ কাৰণে আপুনি গ্ৰেজুৱেট হ'ব লাগিব যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেট হ'লেই হ'ল লগতে আপোনাৰ কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু আপুনি কম্পিউটাৰত হিন্দী টাইপিং কৰিব জানিব আৰু ইয়াৰ কাৰণে যেটো পে লেভেল আছে 25500 ৰ পৰা 81100 লৈকে আমাৰ নেক্সট পোষ্ট হ'ল লাইট ভেহিকল ড্ৰাইভাৰ আৰু ইয়াৰ কাৰণে আপুনি মেট্ৰিক পাছ হ'ব লাগিব লগতে আপোনাৰ LMV ৰ লাইসেন্স থাকিব লাগিব আৰু ইয়াৰ পে স্কেল হ'ল 19900 ৰ পৰা 63200 লৈকে তো আপুনি মেট্ৰিক পাছ আৰু লগতে আপোনাৰ LMV ড্ৰাইভিং লাইসেন্স থাকিলে আপুনি এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আমাৰ নেক্সট পোষ্ট আছে হেভি ভেহিকল ড্ৰাইভাৰ এ আৰু ইয়াৰ কাৰণে পে স্কেল আছে 19900 ৰ পৰা 63200 লৈকে ইয়াৰ কাৰণে আপুনি মেট্ৰিক পাছ লগতে আপোনাৰ HMV ড্ৰাইভিং লাইসেন্স লাগিব অৰ্থাৎ হেভি ভেহিকল ড্ৰাইভিং লাইসেন্স লাগিব আৰু লগতে আপুনি মেট্ৰিক পাছ হ'ব লাগিব মেট্ৰিক পাছ আৰু আপোনাৰ হেভি ভেহিকল ড্ৰাইভিং লাইসেন্স থাকিলে আপুনি এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব নেক্সট পোষ্ট আছে আমাৰ ফায়াৰমেন এ আৰু ইয়াৰ কাৰণে আপোনাৰ পে লেভেল আছে 19900 ৰ পৰা 63200 আৰু ইয়াৰ কাৰণে আপুনি মেট্ৰিক পাছ লগতে যিখিনি ফিজিক্যাল নেছৰ দিয়া আছে এফিচিয়েন্সি দিয়া আছে সেইখিনি আপুনি টেন্ডাৰত ফিল আপ কৰিব লাগিব অৰ্থাৎ আপুনি যদি মেট্ৰিক পাছ হয় তেতিয়াহলে আপুনি এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ কাৰণে যেতিয়া ফিজিক্যাল এফিচিয়েন্সি টেষ্ট হ'ব এই টেষ্টত পাছ কৰিব লাগিব লগতে যিখিনি ৰিটেন টেষ্ট আছে সেইখিনিও আপুনি পাছ কৰিব লাগিব নেক্সট পোষ্ট আছে আমাৰ কুক অৰ্থাৎ ৰান্ধনী ইয়াৰ কাৰণে সেম আমাৰ স্কেল আছে 19900 ৰ পৰা 63200 লৈকে ইয়াৰ কাৰণে আপুনি মেট্ৰিক পাছ হ'ব লাগিব লগতে আপোনাৰ 5 বছৰৰ কুকিং এক্সপেৰিয়েন্স থাকিব লাগিব কুকিং এক্সপেৰিয়েন্স থাকিলে আপুনি প্ৰিফাৰেন্সটো বেছি পাব আৰু আপুনি মেট্ৰিক পাছ হ'লে এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব এতিয়া আমি চাও কেনেদৰে এপ্লাই কৰিব লাগিব হাউ টু এপ্লাই কৰাৰ কাৰণে আপুনি এইটো ৱেবসাইট যেটো দিয়া আছে ইয়াতেও দিয়া আছে www.vssc.gov.in vssc.gov.in এইটো ৱেবসাইটত গৈ আপুনি এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰাৰ তাৰিখ মই অলৰেডি ক'লোৱে 1 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে 1 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছে আৰু 15 এপ্ৰিললৈকে এপ্লিকেশ্যন চলিব সো 15 এপ্ৰিলৰ আগতে আপুনি এই পোষ্টৰ কাৰণে এপ্লাই কৰিব লাগিব ইয়াৰ কাৰণে ৰিটেন টেষ্ট হ'ব আৰু ৰিটেন টেষ্টৰ প্যাটাৰ্নখিনি এনেকুৱা হিন্দী ল্যাঙ্গুৱেজ আৰু গ্ৰামাৰত থাকিব 50 মাৰ্ক 50টা কোৱেশ্চন থাকিব আৰু 50 মাৰ্ক থাকিব টোটাল 120 মিনিট দিয়া হ'ব আপোনাক গোটেইখিনি এক্সামৰ কাৰণে অৰ্থাৎ 200 মাৰ্কৰ কাৰণে 200 মাৰ্কৰ কাৰণে 120 মিনিট দিয়া হ'ব আৰু ইয়াৰ ভিতৰত প্ৰথম থাকিব আপোনাৰ হিন্দী ল্যাঙ্গুৱেজ আৰু গ্ৰামাৰ 50টা কোৱেশ্চন 50 মাৰ্ক তাৰপিছত থাকিব জেনাৰেল ইংলিশ ইয়াৰ কাৰণে 50টা কোৱেশ্চন থাকিব আৰু 50 মাৰ্ক থাকিব নেক্সট থাকিব কোৱান্টিটেটিভ এপ্টিটিউড আৰু জেনাৰেল নলেজ ইয়াৰ কাৰণে 50টা কোৱেশ্চন 50 মাৰ্ক আৰু জেনাৰেল ইন্টেলিজেন্স এণ্ড ৰিজনিং ইয়াৰ কাৰণে 50টা কোৱেশ্চন আৰু 50 মাৰ্ক থাকিব অবজেক্টিভ টাইপ থাকিব কোৱেশ্চনসমূহ যদি আপোনাৰ শুদ্ধ হয় 1+1 আৰু যদি ভুল হয় তেতিয়াহলে -0.25 থাকিব অৰ্থাৎ 4টা ভুল হলে আপোনাৰ এটা মাৰ্ক কাটা যাব সো এইখিনি আছিল পোষ্টৰ বিষয় যদি আপোনাৰ ভিডিওটো ভাল লাগিছে আৰু যদি আপুনি এলিজিবল হয় তেতিয়াহলে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব আৰু যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক কৰক শেয়াৰ কৰক নিজৰ বন্ধুবৰ্গৰ লগত যদি কোনোবা এলিজিবল ক্যান্ডিডেট আছে তেওঁলোকৰ লগত শেয়াৰ কৰক ভিডিওটো আৰু যদি আপোনাৰ আমাৰ চেনেল নিউ ভিডিঅ'ছ হয় আৰু এনেকুৱা নিউজবিলাক পাই থাকিব বিচাৰে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো ফ্ৰেণ্ডছ থ্যাঙ্কস ফৰ ওয়াচিং